পৰম শ্ৰদ্ধাৰ সেৱাচৰিত উপবিষ্ট হোৱা মোৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ সুধীবৃন্দসকল, আই মাতৃসকল, ইয়াতো কণ কণ শিশুসকলকো দেখিবলৈ পোৱা গৈছে। আজি আমাৰ আনন্দৰ দিন। আমি 2018 বৰ্ষৰ পৰা চৰ্চাৰ মাজেৰে 2019 বৰ্ষত জন্মগ্ৰহণ কৰিছিলোঁ মৰিগাঁও জিলা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি। এই সমিতিখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ ভাতৃপ্ৰতি ধ্ৰুৱজ্যোতি ডেকা আপোনালোকৰ সকলোৰে পৰিচিত। এই ধ্ৰুৱজ্যোতি ডেকাই আমাৰ এই অনুষ্ঠানৰ মাধ্যমেৰে বিভিন্ন সময়ত আমাৰ যি প্ৰচাৰ মাধ্যমতেই হওক বা আপোনালোকৰ গাঁৱে ভূঞে যি আমাৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে এই অনুষ্ঠানৰে আৰু লগতে তেওঁ এজন শিক্ষক হিচাপে এই বহু সময় যদিও ধৰ্মীয়ভাৱে হওক বা সমাজত দিয়াৰ পিছতো তেওঁ শিক্ষকতা কৰি তেওঁ শিক্ষকৰ সমাজতো যথেষ্ট সমাদৰ লাভ কৰিছে। আৰু আহি আমি আমাৰ এই অনুষ্ঠানৰ মাধ্যমেৰে তেওঁ যি দুটা বঁটাৰে সন্মানিত কৰিছে অসম চৰকাৰৰ ফালৰ পৰা, যি আমাৰ প্ৰেছ ক্লাব আছে গুৱাহাটীত, সেই অনুষ্ঠানতে তেখেতক নিমন্ত্ৰণ জনাইছিল আৰু নিমন্ত্ৰণ জনাইছিল যিদিনাখন সেইদিনা বহু অসুবিধাৰ বাবে তেওঁ দিব নোৱাৰিলে। পিছৰ দিনা তেখেতসকলৰ সপৰিয়ালে সেই অনুষ্ঠানলৈ গৈ সেই বঁটাসমূহ তেওঁলোকে বুটলিবলৈ সক্ষম হয়। আমাৰ বৰ ভাগ্য কথা, কাৰণ যিহেতুকে মৰিগাঁৱত জন্মগ্ৰহণ কৰি মৰিগাঁৱৰ যি কৃতিত্ব লাভ কৰিছে, আমি নথৈ আনন্দিত হ'ব লাগিব। লগতে আমি তেওঁ এই সমাজলৈ যি যেনেধৰণে আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজৰি আনিছে বঁটা, তাৰ বাবে আমি তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। গতিকে আমি তেখেতৰ হৈ এখন আমাৰ যি পত্ৰ, এই আমি এখন পত্ৰ দিবলৈ অভিনন্দন পত্ৰ এখন আমি লিখিছো, যুগুতাইছো। মই আমাৰ উপসভাপতি মহোদয় আছে সুৰেন মহন্তদেৱক পাঠ কৰিবলৈ অনুৰোধ জনালো। এই পবিত্ৰ স্থানত উপবিষ্ট ভক্ত আই মাতৃসকল, আজি আমি যিভাগ অভিনন্দন পত্ৰ শ্ৰদ্ধাৰ ডেকা প্ৰভুক আমি প্ৰদান কৰিম, তাৰ আগতে মই আপোনালোকৰ জ্ঞাতাৰ্থে এই অভিনন্দন পত্ৰখন পাঠ কৰি দিছোঁ। ওম নমো ভগৱতে বাসুদেৱায়। মৰিগাঁও জিলা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি, মৰিগাঁও, অসম। সত্যম পৰম ধীমহি ভক্তবাঞ্ছা কল্পতৰু ভাগৱত শিৰোমণি শ্ৰী ধ্ৰুৱজ্যোতি ডেকাদেৱলৈ অভিনন্দন পত্ৰ। দিনাংক 15/5/2022। হে মহান, হে সৰ্বজন বিদিত, হে সৰ্বজন প্ৰিয়, আপোনাৰ প্ৰতি থকা একান্ত শ্ৰদ্ধা, আস্থা আৰু অপৰিসীম ভালপোৱা এই সকলোখিনিকে থুপাই লৈ আমি মৰিগাঁও জিলা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিয়ে আন্তৰিক অভিনন্দন অৰ্ঘ্য নিবেদন কৰিছো। আপোনাৰ বহুধা বিকশিত বৰ্ণময় জীৱন, বিৰল প্ৰতিভাৰ চানেকি। আপুনি একাধাৰে কৃতি শিক্ষক আৰু আধ্যাত্মিক প্ৰতিভাৰে সমুজ্জ্বলিত এগছি আধ্যাত্মিক বন্তি। অতি অল্পকালতে সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ উদ্যোগত যি দুটি অক্ষয় কীৰ্তিস্বৰূপ বঁটা ক্ৰমে অসম গৌৰৱ সন্মান বঁটা 2022 আৰু শংকৰ আজান সমন্বয় বঁটা 2022 কঢ়িয়াবলৈ সক্ষম হৈছে, এই সন্মানে আমাকো উৎফুল্লিত কৰাৰ লগতে আমাৰ অনুষ্ঠানটি গৌৰৱ উজ্জ্বল কৰি তুলিছে। আপোনাৰ অতুলনীয় কৰ্মোদ্যম, ঐকান্তিক নিষ্ঠা আৰু পুৰুষাৰ্থই আপোনাৰ আধ্যাত্মিক জীৱনৰ সফলতাৰ সোপানস্বৰূপ। আপোনাৰ আধ্যাত্মিক জ্ঞানৰ যোগেৰে অন্ধকাৰাচ্ছন্ন বহু সমাজ পঢ়াই তুলি আধ্যাত্মিক জ্ঞান মাৰ্গ দৰ্শন কৰাইছে। জীৱন পথত সেইসকলৰ বাবে আপুনি চিৰদৃশ্যমান হৈ থাকিব। সৰ্বশেষত আমি মৰিগাঁও জিলা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিয়ে পৰম পিতা পৰমেশ্বৰৰ ওচৰত নিবেদন ৰাখিছো, যাতে আপোনাৰ পৰিয়াল পৰিজন সমন্বিতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰি আধ্যাত্মিক কৰ্মত আত্মনিয়োগ কৰিবলৈ প্ৰভুৱে কৃপা কৰক। আপোনাৰ আধ্যাত্মিক জীৱন পথ কুলভূত হৈ লওক, সুখ আৰু শান্তিৰ
কমলেৰে অনাগত জীৱন বন্তি গছি উজ্জ্বলি উঠক অনেক প্ৰাপ্তিৰ আলোকেৰে। এয়াই আমাৰ কামনা। জয় শ্ৰীকৃষ্ণ। আন্তৰিকতাৰে লক্ষী শইকীয়া সভাপতি, মৰিগাঁও জিলা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি, শ্ৰী জিতুমণি মহন্ত সম্পাদক, মৰিগাঁও জিলা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি। এইখিনিতে আমি এই অভিনন্দন পত্ৰখন ইতিমধ্যে পাঠ কৰিলে আমাৰ মান্যবৰ শ্ৰী সুৰেন মহন্ত দেৱক। আমি তেখেতক মান্যবৰ ধ্ৰুৱজ্যোতি ডেকাদেৱলৈ অভিনন্দনখন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো আৰু জিতু মহন্ত সুৰেন মহন্ত দুয়োজনকে দান কৰিবলৈ মই অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমি এখন অংগবস্ত্ৰ অৰ্থাৎ চেলেঙেৰে আমাৰ মাজত অনবৰতে বিভিন্ন সময়ত কাৰ্যসূচীসমূহত ৰূপায়ণ কৰাৰ ক্ষেত্ৰতে হওক, দিহা পৰামৰ্শৰ ক্ষেত্ৰতে হওক, আপোনালোকৰ সকলোৰে পৰিচিত প্ৰাক্তন প্ৰিন্সিপাল গুৰুচৰণ মেধি কন্যা আমাৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে। গতিকে মই ৰীণু বাইদেউ এখন অংগবস্ত্ৰৰে ধ্ৰুৱজ্যোতি ডেকাক প্ৰদান কৰিবলৈ মই অনুৰোধ জনাওঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ এই অনুষ্ঠানত 2018 বৰ্ষৰ পৰা বিভিন্ন সময়ত দিহা পৰামৰ্শ লৈ আমাৰ মাজলৈ আহি এই অনুষ্ঠানভাগ কেনেকে পৰিচালনা কৰিব লাগিব, কেনেকে আমি আৰম্ভ কৰিম, গোটেই কথাখিনি লৈ বিগত দিনবিলাকত আজি পৰ্যন্ত 2022 বৰ্ষলৈকে মোৰ অতি মৰমৰ ভাতৃপ্ৰতিম বিপুল চন্দ্ৰ মেধি, তেওঁ পাঠচাৰ্য, তেওঁৰ দ্বাৰাই এই অনুষ্ঠানৰ আচলতে শুভাৰম্ভ হোৱা বুলি আমি ক'ব লাগিব। সংগঠক হিচাপেও তেওঁ, পাঠচাৰ্য হিচাপেও তেওঁলোকে পৰিচিত। গতিকে আমি আজি যি আমাৰ ব্যাখ্যাচাৰ্য মহোদয় আছে, এই মহোদয়ক আমি পাঠচাৰ্য মহোদয়ৰ দ্বাৰাই এখন বিহুৱান, অসমীয়াৰ যি বিহুৱানেৰে আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালো। আৰু আমাৰ মাজত আজি এই অনুষ্ঠানত উপস্থিত আছে আমাৰ জ্যেষ্ঠ এজন মান্যবৰ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা সভাপতি মহোদয়ো। আমি আচলতে তেখেতক আমি ধন্যবাদ জনাইছো। কিছু সময় তেওঁ উপস্থিত থাকিব পৰা নাছিল যদিও আজি আহি অহাৰ বাবেও আমি তেওঁক ধন্যবাদ জনাইছো। আৰু এই অনুষ্ঠানৰ মাজত থাকি তেখেতে যেনেধৰণে আজি আমাৰ ধ্ৰুৱজ্যোতি ডেকাই যি অনুষ্ঠানৰ মাধ্যমেৰে আজি কিবা নহয় কিবা এটা অনুষ্ঠানলৈ টানি আনিবলৈ যে সক্ষম হৈছে, তেওঁ অনুভূতি কেনেধৰণৰ, এই সম্পৰ্কে তেখেতক মই দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনালো। ই আমাৰ মাজত উপস্থিত আছে অকমান আমাৰ মাজত উপস্থিত আছে নিৰুপমা বাইদেউ, জ্যেষ্ঠ বাইদেউ আমাৰ। এই বাইদেউকো আমি এখন ফুলাম গামোচাৰে ধ্ৰুৱজ্যোতি ডেকাক সম্বৰ্ধনা জনাইছে। অতি মৰমেৰে তেওঁ গামোচাখন লৈ আহিছিল আৰু আহি আজি আমাৰ মাজত তেওঁ কৈছিল মই এখন গামোচা পিন্ধাম। সকলো ধন্যবাদ, আপোনালৈ ধন্যবাদ থাকিল। গতিকে তাৰ আগতে মই আজি আমাৰ যি বিশ্ব হিন্দু পৰিষদ অতি পুৰণা এক হিন্দু অনুষ্ঠান ভাগৱতৰ আৰম্ভণি হৈছিল বিশ্ব হিন্দু পৰিষদৰ দ্বাৰাই, মই চমুকৈ আমাৰ সভাপতি মহোদয় দুআষাৰ ক'বলৈ অনুৰোধ জনালো। মৰম শ্ৰদ্ধাৰ আজি মৰিগাঁও জিলা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমাজত উপস্থিত থকা আমাৰ পৰম শ্ৰদ্ধাৰ যিসকল সাধু সন্ত আই মাতৃ, আপোনালোক সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই এই অনুষ্ঠানটোত আজি প্ৰথম আহিছোঁ, সেই কথা লক্ষ্য কৰিবলৈ নাই, যিহেতুকে এই অনুষ্ঠানটোত আজি আহি
আপোনালোকৰ এই ভাগৱতৰ মাধ্যমেদি আমাৰ মৰিগাঁও জিলাৰে এজন ভাগৱত ব্যাখ্যাকাৰী ধ্ৰুৱজ্যোতি ডেকাদেৱে যি সন্মান কঢ়িয়াই আনিলে, এই সন্মান, এই গৌৰৱ আমি মৰিগাঁও জিলাবাসীৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়। তেখেতক মই এইখিনিতে ক'বলৈ বিচাৰিছোঁ, আপুনি এই সন্মানৰ অধিকাৰী হোৱাৰ হেতু আপোনাৰ যথেষ্ট আপোনাৰ কৰ্তব্য কিছু আপোনাৰ বেছি আৰু প্ৰয়োজন হৈছে। এই কৰ্তব্যৰ খাতিৰত আপুনি আমাৰ এই পিছপৰা অঞ্চলটো, আমাৰ যিসকলে আমি আন্ধাৰত ডুব গৈ আছো, সেইসকলক পোহৰ বিলাবলৈ আপোনাক এই বঁটাৰ দ্বাৰা আপোনাক আৰু আগুৱাই যাবৰ কাৰণে, আপোনাক আগবঢ়াই লৈ যাবৰ কাৰণে এই বঁটাৰে সন্মানিত কৰিছে। আশা কৰোঁ আপুনি এই অনুষ্ঠানৰ যোগেদি আমাৰ এই অন্ধকাৰ দূৰ কৰি থকা আমাৰ যিখন সমাজ আছে, এই সমাজখনক আপুনি আগবঢ়াই লৈ যোৱাত এটা মহৎ দায়িত্ব পালন কৰিব। সৰু মই মৰিগাঁও জিলাৰ ভাগৱত কেন্দ্ৰীয় ভাগৱত সমাজৰ হৈ যিসকলে উদ্যোক্তাই এই অনুষ্ঠানটো আৰম্ভ কৰিছিল, তেখেতসকলক মই আজি এই সভাতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰুৰ ভৱিষ্যতে আমি যেনেকৈ আশা কৰিছোঁ, সঁচাকৈ আমাৰ ভাৰতবৰ্ষই এদিন যে বিশ্বগুৰুত এদিন স্থান লাভ কৰিব, এই কথা সত্য। এই কথা আমি লাহে লাহে আমি অনুমান কৰিব পাৰিছোঁ। যি কি নহওক, মই বেছি কথা ক'বলৈ মই বিচৰা নাই। এই মুহূৰ্তত মই দুআষাৰমান কথা কৈ আপোনালোকক সামৰিব বিচাৰিছোঁ। যেতিয়া এজন মানুহক আমাৰ কনফুচিয়াছে কোৱাৰ দৰে, আপোনাক নাজানে বুলি আপুনি আক্ষেপ নকৰিবা। এনেধৰণে কাম কৰা যাতে মানুহৰ যোগ্য হ'বলৈ তুমি চিনাকি দিব পাৰা। সেই তেনেধৰণে আমি এই অনুষ্ঠানটোত অনুভৱ কৰিছোঁ যে এই অনুষ্ঠানৰ যোগেদি আমি বহুখিনি আগুৱাই যাব পাৰিম। সেয়েহে মই আজি এই অনুষ্ঠানত থাকি সঁচাকৈ অত্যন্ত আনন্দিত, আৰু এই শুভখনত মোক দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে এই অনুষ্ঠানৰ সভাপতি মাননীয় লক্ষী শইকীয়া দেৱক আৰু লগতে আমাৰ যিসকল উদ্যোক্তা সেই সকলোকে মই ধন্যবাদ জনাই মোৰ চমু ভাষণ সামৰণি মাৰিম। ধন্যবাদ। তেওঁ কৈছে, সভাপতি মহোদয়ে এটা কথা কৈছে যে ইয়াৰ মাধ্যমে আমি বহুতো সমাজ সংস্কাৰ কৰিব লাগিব আৰু আগুৱাই নিব লাগিব। আমাৰ বহু কাম আছে, ধ্ৰুৱজ্যোতি ডেকাৰ বহু কাম আছে, যি কামে সমাজক পোহৰ বিলাব লাগে। গতিকে এই পোহৰৰ বিলোৱাৰ মাধ্যম হলে তৰাৰ হ'ল পোহৰ। আমি এগছি বন্তিৰে যেনে পোহৰ কৰিব বিচাৰিছো, তেনেকৈ আমি ভাবিছো যে পৰৱৰ্তী সময়ত মান্যবৰ ধ্ৰুৱজ্যোতি ডেকাৰ আজি বিপুল মেধিৰ দ্বাৰা আমি আমাৰ যি অনাগত দিনবিলাকত আমি ৰাইজৰ মাজত পোহৰ বিলাবলৈ সক্ষম হম বুলি আমি আশা কৰি ৰাখিছো। গতিকে আমি সভাপতি মহোদয় চেনিয়াৰ ডেকাদেৱক ধন্যবাদ জনাইছো। লগতে মই আজি সভাখনৰ আমাৰ চমুকৈ যি এখন আমাৰ আদৰণি সভা হ'ল, এই সভাখনৰ অনুভৱ আৰু তেওঁ আমাৰ লগত 2018 বৰ্ষৰ পৰা 2022 বৰ্ষলৈ আজি পৰ্যন্ত যেনেধৰণে তেওঁ কাম কৰি আছে, তেওঁ কেনেধৰণে আমাৰ লগতে কাম কৰি কি পাইছে, এই সম্পৰ্কত মই চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে ধ্ৰুৱজ্যোতি ডেকাদেৱক মই অনুৰোধ জনাম। জয় কৃষ্ণ। সমানে শ্ৰী সমাজ সমাজনে দুআষাৰ ক'বলৈ আগবাঢ়িছো। আচলতে এই কৃতিত্ব অধিকাৰী আপোনাক আৰু শ্ৰৱণিক আপোনালোকে যেতিয়া সহযোগ কৰে, প্ৰভুসকলে যেতিয়া আগবাঢ়ি যায়, মনটো এনে উৎসাহ পাই যায়। সেইকাৰণে শাস্ত্ৰত লিখিছে, তাৰা সব পূজ্য, তাৰা সব ধন্য, তাৰাকে সুবিধা জান, কলিত হৰিয়া নকো বোলাই আপুনি কৰে কীৰ্তন। আপোনাক সবে শ্ৰৱণ কৰিবৰ বাবে যি আহ্বান কৰিছিল, তাতে কিছু মাত্ৰ সহযোগ কৰিছিলো। সেইকাৰণে কৈছে, তেওপি ধন্যাস্তে তেওপি পূজ্যাস্তে সুহৃদয় ভজন স্মৰণতে কলো হৰি কীৰ্তনম। প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ বাবে আপোনালোকে আহ্বান জনাবৰ কাৰণে যিদৰে আহিছিলো, আনন্দিত হৈছিলো, আপোনালোকৰ সহযোগ পাই আৰু উৎসাহিত হৈছিলো। আৰু এইদৰে প্ৰভু ভগৱন্তৰ যি এটা আধ্যাত্মিক যাত্ৰা নিজে অনুভৱ এটা কৰিছিলো যে জীৱন খন্তেকীয়া, দুদিনৰ বাবে পৃথিৱীলৈ আহিছো, এদিন যাম অচিনাকি ঠাইলৈ। তাৰ বাবে মই বিচাৰিছিলো এটা ঠিকনা, যে মই কলৈ যাম আফটাৰ ডেথ।
মৃত্যুৰ পিছত মই কলৈ যাম, এই চিন্তাই সৰুৰ পৰাই মোক আমনি কৰি আহিছে। বহুতকে সুধিছিলো, কোনেও উত্তৰ দিব পৰা নাছিল। ভাগৱতত চালো, বিভিন্ন শাস্ত্ৰ চালো, তাতো মই এটা কথাই গম পাইছিলো, সংস্কৃত ভাষা। শেষত সংস্কৃত ভাষাত বিচাৰি বিচাৰি মই এটা কথাই বুজি উঠিছিলো যে 3টা ঠিকনা দি থৈ দিছে, পাপীৰ বাবে নৰক, পুণ্যৰ বাবে স্বৰ্গ, আৰু যিসকলে পৃথিৱীত ভাল কৰ্ম কৰি ভক্তিৰ অনুষ্ঠান কৰিব তেওঁলোকৰ বাবে বৈকুণ্ঠ। সেইকাৰণে সেই ৰাস্তাটোৰে যাবৰ বাবে নিজকে প্ৰস্তুত কৰিছিলো, আৰু আপোনাভাৱে তাত সহযোগিতা দি আমাক উৎসাহিত কৰিছিল। সেইবাবে আচলতে আজিৰ এই শুভ মুহূৰ্তটোত মৰিগাঁও কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিৰ ওচৰত আমি অভাজন চিৰঋণী। আৰু তাতোকৈ ডাঙৰ কথা, আপোনালোকৰ উপস্থিতিয়ে যিটো উৎসাহ দিয়ে তাৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞতা জনাই এই মহান আত্মাৰ মুক্তিৰ যাত্ৰাত আপোনালোকক সৰ্বান্তকৰণে সহযোগ আগবঢ়ায় আপোনালোকক আৰু ভাল পথৰ সন্ধান দি জ্ঞানৰ দুৱাৰ মুকলি কৰিবলৈ আশীৰ্বাদ কৰিব। আমি দি যাম, আপোনালোকে যদি গ্ৰহণ কৰে আৰু আনন্দিত হ'ম। সকলোৰে সুস্বাস্থ্য কামনা কৰি, সকলোৰে বৈকুণ্ঠ যাত্ৰাৰ একোজন যুঁজাৰু হিচাপে আমি প্ৰাৰ্থনা কৰি, সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই আনন্দ মুহূৰ্তত সমভাষণেৰে মোৰ বক্তব্য সামৰণি মাৰিছো। জয় কৃষ্ণ। অতি স্নেহৰ এই ভাই বন্ধুসকল, দুআষাৰ ক'বলৈ দিছে, ধ্ৰুৱজ্যোতিক মই খুব ভাল পাওঁ, আৰু কেতিয়াবা গা বেয়া থাকিলেও মই তেওঁ বাচ্যাটো শুনিবলৈ পাম বুলিয়ে মই দৌৰি আহোঁ। পাৰিলে কৰিছোঁ, নোৱাৰিলে বহিয়ে থাকিছোঁ, তথাপি তেওঁৰ স্নেহত মই আহিছোঁ, আপোনালোকৰ স্নেহত মই আহি থাকোঁ। সঁচাকৈ এইখন এখন অতি আধ্যাত্মিকভাৱে উত্তৰণ ঘটোৱা এখন সমাজ, ইয়াত জড়িত হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু ইয়াত থাকি আমাৰ ডেকাদেৱে আমালৈ যিটো সুনাম কঢ়িয়াই আনিছে, তেওঁ লগতে 2টি অক্ষৰ কীৰ্তি বঁটা আসন তেওঁ আজৰি আনিছে, নিজৰ সন্মান নিজে লৈছে আৰু আমাকো দিছে। আমি কৃতাৰ্থ হৈছোঁ তেখেতৰ ওচৰত। আগলৈ যাতে তেওঁ এইদৰে আগবাঢ়ি যাব পাৰে আমি আশীৰ্বাদ কৰিছোঁ, আৰু ইয়াতে আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বাইদেৱে কৈছে স্নেহ বন্ধন, স্নেহে আৰু বন্ধনে মানুহক আগুৱাই আনে। আজি আমি ইয়াতে স্নেহ বন্ধনৰ আপোনালোকক সাক্ষাৎ কৰিলো, পিতা পুত্ৰৰ মিলন। সুন্দৰভাৱে পিতা পুত্ৰই আপোনাৰ সকলোৰে আগত সুন্দৰভাৱে শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে এটা স্নেহ বন্ধনৰ আধ্যায় আৰম্ভ হ'ল। সদৌ শেষত মই সভাপতি হিচাপে আপোনালোকক এটাই বিচাৰিছো, অনাগত দিনবিলাকত আপোনাৰ সকলোৰে সহায় সহযোগিতা পাম, আৰু এই সহায় সহযোগিতাই আপোনালোকৰ আশীৰ্বাদ লৈ চৰণৰ তুলি লৈ আমাৰ এই যাত্ৰাত আপোনালোক সকলোৱে সহযোগী হওক আৰু সহযোগী হৈ থাকিব বুলি মই আশা কৰিছো।